এইটো কাম আপুনি নকৰাকৈ নাথাকিব যদি আপুনি দেশখনক ভাল পায়। বৰ্তমান দেশৰ কি পৰিস্থিতি হৈ আছে হয়তো আপোনালোকে জানেই। আমাৰ দেশৰ মেৰুদণ্ড সদৃশ আমাৰ বীৰ সেনা জোৱানসকলে দিনে ৰাতিয়ে শত্ৰুৰ লগত সংঘৰ্ষ কৰি আছে, যাৰ বাবে আমি সুৰক্ষিত থাকিব পাৰিছোঁ। আৰু আমাৰো দায়িত্ব আছে যে আমি দিনত কৰণীয় কামবিলাক কৰি যেতিয়া মন্দিৰ বা মছজিদত দোৱা বা প্ৰাৰ্থনা কৰিবলৈ যাওঁ, তেতিয়া আমি সেই সেনা জোৱানসকলৰ বাবে 1 মিনিট সময় উলিয়াই তেওঁলোকৰ বাবে দোৱা বা প্ৰাৰ্থনা কৰোঁ, যাতে তেওঁলোকে ভালে কুশলে থাকক, তেওঁলোকৰ স্বাস্থ্য ভালে থাকক, যাতে শত্ৰুক তেওঁলোকে নাশ কৰিব পাৰক। এইটো আমাৰে দায়িত্ব। যদি আপোনালোকে একমত তেনেহ'লে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আমাৰ দেশত 140 কোটি জনসংখ্যা আছে আৰু সকলোৱে যদি দোৱা বা প্ৰাৰ্থনা কৰে হয়তো অলপ হ'লেও আমাৰ সেনা জোৱানসকলৰ বাবে সহায় হ'ব। বৰ্তমান আপোনাৰ মোৰ দোৱা বা প্ৰাৰ্থনাৰ বহুত বেছি প্ৰয়োজন। সেইবাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আজিৰ পৰা দোৱা বা প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰক।